সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ২০তম প্ৰতিষ্ঠা দিৱস। মৰাণৰ ৰাজপথত বাৰেৰহণীয়া জনগোষ্ঠীয় সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাৰ পৰাই ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী চুতীয়া ছাত্ৰ সন্থাৰ। দুদিনীয়া কাৰ্যসূচীৰে মৰাণৰ ডুমৰ দলঙৰ বীৰংগনা সতী সাধিনী ক্ষেত্ৰত উলহ মালহেৰে আয়োজন কৰা হয় সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ২০তম প্ৰতিষ্ঠা দিৱসৰ। দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে মৰাণৰ ৰাজপথত দেখিবলৈ পোৱা গ'ল বিশাল সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাৰ উদ্বোধন কৰে অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক ডক্টৰ কুলশ্ৰী নাথে। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ লগতে অভিনেত্ৰী প্ৰীতি কংকনাই। সাংস্কৃতিক শোভাযাত্ৰাত চুতীয়া জনগোষ্ঠীৰ বিভিন্ন পৰম্পৰা প্ৰদৰ্শন কৰা হয়। চুতীয়াসকলৰ লগতে টাই আহোম, দেউৰী, সোণোৱাল কছাৰী, বড়ো, মিচিং, চাহ জনগোষ্ঠী, টাই ফাকেকে ধৰি বিভিন্ন জনগোষ্ঠীৰ মুঠ ৬০টা সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে। মৰাণৰ অভয়পুৰ ষ্টেডিয়ামৰ পৰা ডুমৰ দলঙৰ বীৰংগনা সতী সাধিনী ক্ষেত্ৰলৈ চালে চকুৰোৱা বিশাল শোভাযাত্ৰা। শোভাযাত্ৰাত অংশগ্ৰহণ কৰি অভিনেত্ৰী প্ৰীতি কংকনাই ক'লে, বাৰেৰহণীয়া শোভাযাত্ৰা মানে সাংস্কৃতিক শোভাযাত্ৰা মানে আপোনালোকে দেখিবলৈ পাইছে। ইমান প্ৰখৰ ৰ'দতো আমাৰ জাতিৰ আমাৰ যি সংস্কৃতি আছে সেয়া এৰি দিয়া নাই। গায়ন বায়নকে ধৰি আমাৰ ভাওনা যিখিনি আছে একেবাৰে আগৰ পৰা পিছলৈকে দেখিবলৈ পাইছে। সদল বলে সকলো এটা শোভাযাত্ৰা ওলাই আহিছে আৰু ময়ো ইয়াত অংশগ্ৰহণ কৰিবলৈ পাই আগৰ নিচিনা এটা সঁচাকৈ ভাল লগা অভিজ্ঞতা। যদিও গৰম কিন্তু সঁচাকৈ খুব ভাল লাগিছে। ইফালে শোভাযাত্ৰাৰ পৰাই চৰকাৰক পুনৰ সকীয়াই চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৃন্দই ক'লে ২৬ৰ নিৰ্বাচনৰ পূৰ্বেই হ'ব লাগিব ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, অন্যথা বৃহৎ গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আচলতে তেখেতলোকে যেনেদৰে আচলতে ভেঙুচালি কৰিছে, ইতিমধ্যে চুতীয়া ছাত্ৰ সন্থাই আচলতে নিজৰ আচলতে ঐতিহাসিক কাৰফাই হাতত লৈ আচলতে হুংকাৰ প্ৰদান কৰিছোঁ আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰলৈ। এইবাৰ ২৬ৰ নিৰ্বাচনৰ আগে আগে যদি আচলতে আমাক জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ মৰ্যাদা প্ৰদান নকৰে, তেতিয়াহ'লে কিন্তু ইতিমধ্যে দেখিছে উজনিৰ বিভিন্ন প্ৰান্তত আচলতে চুতীয়াসকলে বিভিন্ন সময়ত আচলতে এইকেইটা দিনত জোৰ সমদলৰ জৰিয়তে আচলতে চৰকাৰখনক কেনেদৰে আচলতে হুংকাৰ প্ৰদান কৰিছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ বিভিন্ন কোণত আমি আচলতে ৰাজনৈতিকভাৱে আচলতে আজি চৰকাৰখনক প্ৰত্যাহ্বান জনাবলৈ আচলতে পণ লৈছোঁ। শোভাযাত্ৰাৰ পাছতেই অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰিলে মন্ত্ৰী বিমল বৰাই। উপস্থিত থাকিল কৃষিমন্ত্ৰী অতুল বৰা আৰু কেইবাজনো বিধায়ক। ভাষণ প্ৰসংগত সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে সোঁৱৰিলে অসমীয়া সমাজ জীৱনলৈ চুতীয়া জনগোষ্ঠীৰ অতুলনীয় অৱদান। ৰজাৰ দিনত মা কামাখ্যা, তেজপুৰৰ ভৈৰৱী আৰু শদিয়াৰ দেৱালয়সমূহত শক্তি পূজাৰ পূৰ্ণ পয়োভৰ আছিল। চুতীয়া জাতিৰ কোলাবৰী নৃত্যত জাতিটোৰ পৰম্পৰা প্ৰতিফলিত হয়। বিহু নাম, বিহু নাচ, আইনাম, ধাইনাম, নিচুকনি গীত, উমলা গীত আদি লোকসংস্কৃতিলৈ চুতীয়া সংস্কৃতিৰ বৰঙণি অতুলনীয়। কেমেৰাত সন্তোষ যাদৱৰ সৈতে টমাছ বুঢ়াগোহাঁই আৰু পূৰ্ণানন্দ শইকীয়াৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।